নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচানত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে হস্পিটেলৰ পৰা আদিৰ দেউতাকলৈ ফোন কৰিছিলে আৰু আদিৰ দেউতাকক আদিক যে বৰ্তমান হস্পিটেলত পৰি আছে এই সকলোবোৰ কথা কৈছিলে আৰু তেতিয়া আদিৰ দেউতাক আচৰিত হৈ পৰিছিলে আৰু হস্পিটেলৰ পৰা আপুনি অভিৰত ভাগৱতী হয়নে বুলি আদিৰ দেউতাকক সুধিছিলে আৰু তেতিয়া আদিৰ দেউতাকে মই অভিৰত ভাগৱতী নহয়, মই আদিৰ কোনো নহয় বুলি ফোনটো কাটি দিছিলে আৰু সেই সময়তে আদিৰ মাক আহি পাইছিলে আৰু আদিৰ মাকে আদিৰ কি হৈছে বুলি দেউতাকক সুধিছিলে আৰু তেতিয়া আদিৰ দেউতাকে সি তালৈকে যাওঁতে তাক মানুহ লগাই মাৰপিট কৰিছে, মই তাক কিমান বাধা দিছিলোঁ সি তথাপিতো মোৰ কথা নুশুনিলে বুলি আদিৰ মাকৰ আগত কৈছিলে আৰু তেতিয়া আদিৰ মাকে মোক আদিৰ ওচৰলৈ লৈ বলা বুলি আদিৰ দেউতাকৰ আগত কোৱাত আদিৰ দেউতাকে মই তাৰ ওচৰলৈ কেতিয়াও নাযাওঁ, সি মোৰ কোনো নহয় বুলি আদিৰ মাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আদিৰ মাক আজি মন্দিৰৰ ওচৰলৈ আহিব আৰু মন্দিৰৰ ওচৰলৈ আহি আদিৰ এনেকুৱা এটা অৱস্থা হৈছে তথাপিতো এখেতৰ খং কমা নাই, তেখেতে বোলে আদিৰ ওচৰলৈ নাযায়। এতিয়া বাৰু মই আদিক বিচাৰি কাৰ লগত যাম, তুমিয়ে মোৰ লগত বলাছো বুলি মন্দিৰৰ আগত ক'ব আৰু তেতিয়া মন্দিৰে মা আপুনি মোক বেয়া নাপাব, মই দেউতাৰ বিৰোধিতা কৰিব নোৱাৰিম, মই আপোনাৰ লগত যাব নোৱাৰিম বুলি আদিৰ মাকৰ আগত কোৱাত আদিৰ মাক আচৰিত হৈ পৰিব। এতিয়া বাৰু আদিৰ মাকে কাৰ লগত আদিৰ ওচৰলৈ যাব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত বিকিয়ে অদিতিক সকলোবোৰ সঁচা কথা কোৱাৰ পিছত অদিতিয়ে অনাবিলক মই আপোনাক এনেকুৱা বুলি ভবা নাছিলোঁ, মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম বুলি অনাবিলৰ আগত ক'ব আৰু তেতিয়া অনাবিল আচৰিত হৈ পৰিব আৰু অনাবিলে তুমি এনেকুৱা এটা মুহূৰ্তত মোৰ লগত বিয়া নহ'ব বুলি ক'লে নহ'ব, তুমি মোৰ লগতে বিয়া হ'ব লাগিব বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।